হেল্ল' গাইজ, ৱেলকাম বেক মাই আনাডাৰ ট্ৰেভেল ব্লগ। আজি আৰম্ভ হ'ল আমাৰ নতুন জাৰ্ণি। নগাঁও বেবেজীয়াৰ পৰা ডুমডুমা তিনিচুকীয়ালৈ এক সুন্দৰ লং ড্ৰাইভ জাৰ্ণি। কিন্তু এই জাৰ্ণিটো মই অকলে কৰা নাই, আমাৰ বেবেজীয়া ৰাইজসকলৰ লগত মিলি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু সত্য ক'ব গ'লে হ'লে এই ভিডিঅ'টো অলপ বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে, সেইবাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। আজি আমি যাম যোৰহাটৰ মহাপুৰুষ মাধৱদেৱৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ। তাত আমি সকলোৱে মিলি ভাত খাম, তাৰপিছত আমাৰ জাৰ্ণি আৰম্ভ হ'ব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। ৰাতিপুৱা ঠিক 8 বজা নগাঁও বেবেজীয়াৰ পৰা মই ওলালোঁ এক নতুন যাত্ৰাৰ অভিমুখে। আমাৰ গাড়ী যিমানে আগবাঢ়ি গৈ আছিল সিমানেই মনটো এটা বেলেগ অনুভৱেৰে ভৰি পৰিছিল। বাটত আমাৰ গাড়ীত থকা সকলো ৰাইজে হাঁহি ধেমালি গান গাই নাচি উল্লাহেৰে গৈ আছিল। সেইবোৰ দেখি সঁচাকৈ মনটো বহুত ভাল লাগিছিল, কাৰণ এই জাৰ্ণিটো বৰিং নহয়, এয়াই আছিল এটা নতুন অনুভৱ। অলপ সময় যোৱাৰ পিছত ভোক লাগিবলৈ আৰম্ভ কৰিলে। মই গাড়ীতে জুবিনদাৰ গান লগাই শুনি গৈ আছিলোঁ। সঁচাকৈ গাড়ী যিমানে আগবাঢ়ি গৈ আছিল, বাহিৰৰ সেউজীয়া গছ গছনি, সুন্দৰ নেচাৰেল ভিউ দেখি মনটো আৰু ভাল লাগি গৈছিল। জোনাকী ৰাতি বতাহে কব কাহিনী, আমাৰ স্বপ্নবোৰ উৰি যায় আকাশত ধৰি। আমি অসমীয়া হৃদয়ত অসমৰ গান সংস্কৃতিৰে জীয়াই আছো, আমাৰ এই পৰিচয় মহান। আমি অসমীয়া। ফাইনেলি আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ। এই সময়খিনি সত্য ক'ব গ'লে বহুত ভাল লাগিছিল। মই ধুতি পিন্ধি বৰনামঘৰলৈ গ'লোঁ। প্ৰথমে চাকি জ্বলাই প্ৰভু সেৱা জনালোঁ। তাৰপিছত সকলোৰে লগত মিলি প্ৰসাদ খালোঁ। আৰু এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰ দৃশ্য। ঢেকীয়াখোৱা বৰনামঘৰ পবিত্ৰ নামৰ ধাম, শান্তিৰ সুৰে জাগি উঠে হৰি কৃষ্ণ নাম, হৰি বল হৰি বল গোবিন্দ হৰি বল। ইয়াত দেখিছে সকলোৱে মিলি ৰন্ধা বন্ধা কৰি আছে। সঁচাই এই দৃশ্যবোৰ দেখি ভাল লাগিছে মনটো। অলপ সময়ৰ পিছত আমাৰ খোৱাৰ ৰেডি হ'ল। প্ৰদীপৰ জ্যোতি জ্বলি থাকে
দিনে ৰাতি অবিৰাম খাই লৈ লাহে লাহে আকৌ আগবাঢ়িলো আমাৰ গন্তব্যৰ দিশে। হৃদয় পূৰ্ণ কৰি বাজে হৰি গুঞ্জ তুলসীৰ সুবাসে ভৰি উঠে নামঘৰৰ চৌপাশ ফাইনেলি আমি পালোহি ডুমডুমা। এতিয়া ৰাতি হৈ গৈছে, সেইবাবে আকৌ সকলোৱে মিলি খাদ্য বনাই আছে। এয়া দৃশ্য দেখা পাইছে, এয়াই হৈছে আমাৰ থাকিবলগীয়া ৰুম। এতিয়া আমি আছো ডুমডুমাৰ মা কালী মন্দিৰত। এয়াই হৈছে আমাৰ পৰিৱেশ। নগাঁও বেবেজীয়াৰ পৰা ডুমডুমা তিনিচুকীয়ালৈ এইটোৱে আছিল আমাৰ প্ৰথম দিনৰ এপিছড। নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব পৰশুৰাম কুণ্ডৰ লগতে ফেমাছ গল্ডেন টেম্পলৰ দৃশ্য। ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কষ্ট মোৰ কিবা ভগৱানৰ মৰম আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই।